তেখেতক যেহেতু বিধানসভাত আমি বাজেটৰ সময়ত যেহেতু বাজেট আমি পাছ কৰিব লাগে, কাৰণ যি সময়ত আজি বানপানীত মানুহ ককবকাই আছে, সেই সময়ত যদি আমি বাজেট পাছ কৰাৰ পৰিৱৰ্তে যদি সভা স্থগিত কৰি অকল যদি এটা বিষয়ৰ ওপৰত যদি আমি আলোচনা কৰি থাকোঁ, তেতিয়া আমি বাজেট পাছ কৰিব নোৱাৰিম। তাৰ আগদিনাখনো আমি কংগ্ৰেছ দলে সভা স্থগিত প্ৰস্তাৱ আনিছিলে। আমি কৈছিলোঁ যে বেলেগ বাজেট পাৰ হোৱাৰ পিছত বেলেগ শিতানত তেওঁলোকে বিষয়টো আনিলে মই আলোচনা কৰিব দিম বুলি কৈছিলোঁ। ঠিক অনুৰূপভাৱে অখিল গগৈকো এই কথাষাৰ মই কৈছিলোঁ যে আপুনিও যিহেতু কংগ্ৰেছকো মই তেনেকৈ মই বাৰণ কৰিছোঁ, মই সভা স্থগিত প্ৰস্তাৱ মই অগ্ৰাহ্য কৰিছোঁ, গতিকে অখিল গগৈৰ মই প্ৰস্তাৱটো অগ্ৰাহ্য কৰিছোঁ। আৰু সেই অগ্ৰাহ্য কৰাত তেখেতে মোক আগতে এটা অনুৰোধ কৰিছিলে যে মোক অন্ততঃ বিষয়টো উত্থাপন কৰিবলৈ আপুনি এটা সুযোগ এটা দিব। সাধাৰণতে কংগ্ৰেছক মই বিষয়টো উত্থাপন কৰিব দিয়া নাই, কিন্তু তথাপি তেখেতক মই 2 মিনিটকৈ অধিক সময় বিষয়টো যে 3খন জিলাত বানপানী, অখিল গগৈ যিমান জানে তাতকৈ আমি বেছি জানো বিষয়টো লৈ পেলাই। কাৰণ মুখ্যমন্ত্ৰীৰ লগতে আমাৰ মন্ত্ৰী পৰিষদৰ 4জন মন্ত্ৰী আৰু বিধায়কসকলে তাত দিনে নিশাই তাত ব্যস্ত হৈ আছে, প্ৰশাসন ব্যস্ত হৈ আছে। মই তেখেতক কৈছিলোঁ যে আপুনি প্ৰশাসনৰ লগত থাকি পেলাই তাত ৰাইজৰ লগত থাকক, কাৰণ যিহেতু এই সময়ত আপুনি বানক্ৰান্ত ৰাইজক এৰি পেলাই বিধানসভাটো অহাটো উচিত হোৱা নাই। তথাপি ঠিক আছে, তেখেতে কৈছে মই স্থানীয় বিধায়ক যিহেতু, কিন্তু স্থানীয় বিধায়কটোৰ কেইবাজনো আছে, তাত অকলতো অখিল গগৈ বিধায়ক নহয়, বাকীসকল বিধায়কতো ইয়াতে বিধানসভাত অহা নাই। আমি তেওঁলোকক ছুটিৰ আবণ্টনো দিছোঁ। তেখেতে সেইটো আচলতে কৰাৰ উদ্দেশ্য লৈ পেলাই আছিলে বাজেটখন যাতে বিঘ্নিত যাতে ঘটাব পাৰে। আৰু তাৰপিছতো মই তেওঁক বাৰণ কৰাৰ পিছতো তেওঁ ডেস্কৰ ওপৰত উঠি পেলাই অসম বিধানসভাত আমি কোনোদিন নেদেখা, এইটো আগতে বিহাৰ চিহাৰত দেখিছিলোঁ, কিন্তু অসম বিধানসভাত আমি এনেকুৱা দেখা নাছিলোঁ, যাৰ কাৰণে মই সদনৰ পৰা তেখেতক সেই দিনটোৰ পৰা মই নিলম্বিত কৰিছিলোঁ। ভিডিঅ'টো কিন্তু মিউট কৰি দিয়া গৈছে, এইটো বিষয়ে চৰ্চা হৈছে, কিয় মিউট কৰি দিয়া গ'ল জানিব বিচাৰিছিল ৰাইজে? সেইটো মই নাজানো, সেইটো কাৰণ এইটো মই আমাৰ সচিবালয়ক নিৰ্দেশ দিছিলোঁ যে ৰাইজে তেওঁ কিয় উঠিছে, কি উঠা কথাটোহে আমি দেখাব দিছোঁ। মিউট কি তাতে বিধানসভাত আমি যিদিনাখন প্ৰচিডিংটো আছে, প্ৰচিডিংটো যিসকলে মিউট কৰা বুলি কৈছে সেইসকলে যদি প্ৰচিডিংটো দিনটো যদি চায় আমাৰ অসম বিধানসভাত দেখা পাব তেতিয়া কি আছিল কি নাই। কিন্তু সেই উঠাখিনি ভিডিঅ'টোত নাছিলে। উঠাখিনি আমাৰ নিজস্ব, কাৰণ বিধায়কে যেতিয়াও উচ্ছৃংখল আচৰণ কৰে তেতিয়া আমাৰ কেমেৰাটো ঘূৰাই পেলাই স্পীকাৰৰ পিনে ৰাখে। গতিকে সেইকাৰণে পাব্লিকে গম পোৱা নাছিলে যে কিয় তেওঁক সদনৰ পৰা নিলম্বিত কৰিবলগীয়া হৈছিলে। গতিকে সেইকাৰণে মই সেইদিনা নিৰ্দেশ দিছিলোঁ সচিবালয়ক যে তেখেতৰ যি উদ্ভট যি আচৰণ, সেই আচৰণখিনি তেওঁক বিধানসভাত তেওঁ ৰাজপথত এনেকুৱা যি আচৰণ কৰে সেই একে আচৰণ বিধানসভাৰ মজিয়াটো কৰাটো অশোভনীয় এজন কাৰণ অসম বিধানসভাত আমি কোনো কালে দেখাও নাই, শুনাও নাই। অসম বিধানসভাতটো মই আজিলৈ শুনাও নাই, দেখাটো নাই, শুনাও নাই। গতিকে যাৰ কাৰণে তেখেতক আমি দৃশ্যখিনি দেখাব দিছিলোঁ, অসমৰ ৰাইজে গম পাওক। ৱাজেদ চৌধুৰীয়ে কিন্তু এইটো শোভা নাপায় বুলি কৈছে, ৰাজহুৱা কৰিব নালাগিছিল বুলি কৈছে। ৰাজহুৱা আগতেতো ৰাজহুৱাই আছিলে, আগতেতো যিমান আছে হাঁচিকা মাৰিলেও তাতে ৰাজহুৱা হৈয়ে থাকে। গতিকে এতিয়াৰ পৰা আকৌ আৰু ৰাজহুৱা কৰাহে, যোনে যি কথা কৈ চব ৰাজহুৱা কৰাহে কথা ভাবি আছোঁ মই। আগতে পূৰ্বত যেতিয়া হিতেন্দ্ৰনাথ গোস্বামীৰ দিনত তেতিয়া সকলো কথা একেলগে টেলিকাষ্ট হৈ থাকে। আমি কৰোঁ কি, অসমৰ মানুহক যাতে আমি বেয়াখিনি যাতে দেখাব নোৱাৰোঁ, যাতে অসমৰ মানুহে যাতে জানে যে বিধানসভাত বহু ভাল কথা আলোচনা হয়, সেইটোৰ কাৰণে আমি কি কৰিছিলোঁ যে এনেকুৱা সময় যেতিয়া থাকে, বিভিন্ন বিশৃংখল যেতিয়া কথা থাকে, তেতিয়া সেইখিনি আচৰণ নেদেখাই পেলাই যাতে আমি অসমৰ মানুহে ভাল যাতে দেখা পায়, সেইখিনি সময়ত আচৰণখিনি আমি নেদেখাওঁ। কিন্তু যিহেতু মই নিলম্বিত কৰিছোঁ, মানুহে ভাবিছিলে মোক একপক্ষীয়ভাৱে কৰিছোঁ, কাৰণ তেওঁ যি বানৰ কথা জানে তাতকৈ আমি বেছি জ্ঞাত, কাৰণ প্ৰতি ঘণ্টাৰ খবৰ আমাৰ তাত আহি আছে, মুখ্যমন্ত্ৰী তাতে কি কৰি আছে, প্ৰশাসনে কি কৰি আছে। গতিকে তেওঁ যাতে উদ্দেশ্য প্ৰণোদিতভাৱে যে সেইখিনি কৰিবলৈ আহিছিলে, সেইকাৰণে পিছত সেইটো আমি দেখাবলৈ বাধ্য হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।